প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন তিনিটা মাহ 19 ছেপ্টেম্বৰত মৃত্যুক সাৱটিছিল জুবিন গাৰ্গে আৰু আজি তিনিটা মাহ উকলি গ'ল কিন্তু আজিও উদ্ঘাটন হোৱা নাই ছিংগাপুৰত জুবিনৰ মৃত্যুৰ ৰহস্য জুবিন হত্যাৰ 7 অভিযুক্ত সম্প্ৰতি কাৰাগাৰত আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ আজিৰ পৰিৱেশ দেখুৱাইছো আজি তিনিটা মাহ আৰু আজিৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো লোকাৰণ্য পৰিৱেশ অনুৰাগীয়ে ভিৰ কৰিছে জুবিন অনুৰাগীৰ ভিৰ জুবিনৰ ন্যায়ৰ অপেক্ষাত আছে কোটি কোটি জনতা আৰু এইদৰে আজিৰ দিনটোতো উপস্থিত হৈছে ভিন্ন প্ৰান্তৰ পৰা অহা অগণন অনুৰাগী উপস্থিত হৈছে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে সোণাপুৰৰ পৰিৱেশ দেখুৱাব সোণাপুৰৰ নাৰায়ণ কোঁৱৰে হয় আজি জুবিন গাৰ্গ বিহীন প্ৰায় 3টা মাহ সম্পূৰ্ণ আৰু এই 3টা মাহত জুবিন ক্ষেত্ৰত ভিন্ন স্থানৰ অনুৰাগীয়ে সোঁত বৈছে আজিও তাৰ ব্যতিক্ৰম নহয় আজিও ভিন্ন ঠাইৰ পৰা ইয়াৰে অনুৰাগী আহিছে আৰু সকলোৱে বিচাৰিছে জুবিন গাৰ্গে শীঘ্ৰে ন্যায় পাওক ইতিমধ্যে চাৰ্জশ্বীট আৰু প্ৰথমটো শুনানি হোৱাৰ পিছতো জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো সকলোৱে উত্থাপন কৰি আহিছে আৰু আজিও ইয়াতে বহু অনুৰাগী আহিছে মই তেখেতসকলৰ পৰা জানিব বিচাৰিম জুবিন গাৰ্গ ইয়াতে উপস্থিত হৈ কেনেকুৱা অনুভৱ বাইদেউ ক'ৰ পৰা আহিছে আমি লখিমপুৰ কি ক'ব ইয়াতে আহিছে আমি কি ক'ম সি আকৌ যেন মানুহ হওক তেওঁ যেন আকৌ পুৰাই মানুহ হওক আমি সেইটোকে বিচাৰিছোঁ জুবিনদাৰ ন্যায় লাগে প্ৰথমটো শুনানি হোৱাৰ পিছত চাৰ্জশ্বীটত দাখিল কৰা হৈছে প্ৰথমটো শুনানি দিয়া হৈছে কি ক'ব আমি এইটো কি ক'ম তেওঁ ন্যায় পাওক দুখীয়া শাস্তি পাওক ফাঁচি লাগে আমাক আজি 3টা মাহ সম্পূৰ্ণ হৈছে আৰু ধৈৰ্য ধৰিব আৰু নোৱাৰোঁ তেওঁ যেন আকৌ দ্বিতীয়জন আমাৰ মাজলৈ ঘূৰি আহক মানুহ হওক তেওঁ শাস্তি তেওঁ যোনে যিটো কাম কৰিছে তেওঁ যেন সম্পূৰ্ণভাৱে দুখী মানে সাংঘাতিকেও দুখী আৰু তেওঁ কি মানে কম ভাষা নাই মানে ক'বলৈ তেওঁ কঠোৰতকৈ কঠোৰ তেওঁ শাস্তি পাব লাগে ক'বলৈ ভাষাই নাই কি ক'ম আজি যে এনেকে আহিব লাগিব বুলি আমি আচলতে সেই বস্তুটো আমি কল্পনাও কৰিব নোৱাৰোঁ এনেকে আহিব লাগিব বা এনেকুৱা এটা দিন আমাৰ আচলতে আহক সেই বস্তুটো আমি আচলতে ভাবিবও নোৱাৰোঁ যেতিয়া এনেকুৱা হ'ব লগা হৈছে এইটো মানে আমি এটা বস্তুৱে বিচাৰোঁ যাতে দুখীয়ে শাস্তি পাওক দুখী সেই ন্যায়খিনি আমি বহুত ইমান দিনে আমি বহুত ৱেইট কৰি আছোঁ সেইখিনি ন্যায় লাগে আমাক 3টা মাহ সম্পূৰ্ণ হৈছে ইমানৰ পাছতো যেতিয়া ধৈৰ্য ধৰা হৈছে ইমান দিনে ধৈৰ্য ধৰা হৈছে কিন্তু আমাক ন্যায় লাগে ন্যায় মানে আমি ভাবিছোঁ দুখীয়ে বহুত কঠোৰতকৈ কঠোৰতম শাস্তি যোনখিনি মানে গোটেই বিশ্বৰ অভিলেখ সৃষ্টি হওক যেনেকৈ ইয়াত জনসমুদ্ৰ হৈ এটা অভিলেখ সৃষ্টি হ'ল সেই তেনেকৈ এটা অভিলেখ সৃষ্টি হওক যাতে এনেকুৱা আৰু কঠোৰ শাস্তি যাতে কোনেও নাপায় সেনেকুৱা সৃষ্টিৰাজিখনি সংৰক্ষণ কৰিব লাগিব সংৰক্ষণ কৰাৰ কাৰণে আমাক চৰকাৰে যিখিনি কৰিব লাগে সেইখিনি কৰক আৰু নতুন প্ৰজন্মই আগবাঢ়ক উঠি অহা প্ৰজন্মই যাতে সেই বস্তুখিনি দেখক জুবিন গাৰ্গ কি আছিলে জুবিন গাৰ্গৰ আদৰ্শ লওক তেওঁ অনুপ্ৰেৰণা হওক সেইখিনিয়ে লাগে আমাক সকলোৱে বিচাৰিছে জুবিন গাৰ্গ ন্যায় পাওক আৰু জুবিন গাৰ্গৰ আৰু ইয়াতে অহা অনুৰাগীসকলে সকলো শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন গাৰ্গক আৰু নিশ্চিতকৈ সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় পাওক এই বিষয়টো সকলোৱে উত্থাপন কৰিছে আৰু এই মুহূৰ্তত মই আৰু এয়া জুবিন ক্ষেত্ৰৰ পৰা কেইগৰাকীমান অনুৰাগীৰ মন্তব্য আমাৰ সতীৰ্থ নাৰায়ণ কোঁৱৰে ল'বলৈ চেষ্টা কৰিলে আৰু সকলো আচলতে আজি 3 মাহ হৈ গ'ল আজিলৈকে সকলোৱে এটাই প্ৰশ্নৰ উত্তৰ বিচাৰি আছে যে 19 ছেপ্টেম্বৰত কি হৈছিল বা কেতিয়া ন্যায় পাব আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে আজি জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল কংগ্ৰেছৰ প্ৰতিনিধি দল ৰিপুণ বৰা মীৰা বৰঠাকুৰ উপস্থিত হৈছিল সেই স্থানত আৰু তেওঁলোকেও বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় গতিকে আমি জুবিন ক্ষেত্ৰত আহিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ টিল এণ্ড অফ ডেটলৈকে থাকিব যিদিনাখনলৈকে জাষ্টিছ নাপাব আৰু যিখন SIT তেওঁলোকে দিছে 26ৰ নিৰ্বাচনী ইস্তাহাৰ তেওঁলোকে কৰিছে বৈতৰণি পাৰ হোৱাৰ কাৰণে আৰু যিবিলাক মানুহক SITয়ে মাতি আনিছে সেইবিলাক মানুহৰ কস্মিন কালেও জুবিন মৃত্যুৰ লগত কেতিয়াও মানে তাত মানে হেৰি নাই কোনো ৰিলেটেড নহয় গতিকে হিমন্ত বিশ্ব শৰ্মাইহে ৰাজনীতি কৰিছে আমি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই গতিকে এওঁলোকে হাল এৰি শিয়াল খেদিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ কথাবিলাক বিৰোধীয়ে ভুল ধৰি আছে ভুল ধৰা SIT এখন ৰিপৰ্ট কিয় বনাইছে ভুল ধৰিব পৰা ৰিপৰ্ট এটা আমি বিচাৰিছোঁ নেকি এই কথাবিলাক ৩,৫০০ পৃষ্ঠাৰ খনত যদি ভুল ধৰাৰ যদি ভুলবিলাক আছে তেতিয়াহ'লে এনেকুৱা এখনত ৩,৫০০ পেজ কৰা কিবা যুক্তি আছিলে নেকি মই সেইকাৰণে কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কথাবিলাক কৈ যায় নিজৰ চেনেলত কয় নিজৰ পেপাৰত কৈ যায় হিমন্ত বিশ্ব শৰ্মাক এদিন ডিবেটত মাতকচোন আমাৰ নেতাবিলাকৰ লগত তেতিয়া আমি কৈ দিম যে লিকেজবিলাক তেওঁৱে কৰে
ভুলবিলাক তেওঁলোকে লিখে আৰু ভুলটো আঙুলিয়াই দিলে তেতিয়া উকিল গগৈৰ ওপৰত কেছ দিয়ে, বেলেগৰ ওপৰত কেছ দিয়ে, মান আনি গোচৰ দিয়ে।